হেল্ল' এভৰিৱান, আজি মাইনুল অট'মোবাইল ৱৰ্কশ্বপত কি কাম হৈ আছে আপোনালোকক দেখাওঁ আহক। বাহিৰত আমাৰ স্কৰপিঅ' ক্লাছিক এখন গাড়ীৰ ৰাইট চাইডে ফেণ্ডাৰ, ড'ৰ আৰু বাম্পাৰটো পেইণ্ট হৈছে। পেইণ্টিঙৰ কাম আছিলে এক্সিডেণ্টেল। তাৰে লগত আছে চেলেৰিঅ'। এইটোৰ লেফ্ট চাইডে হেডলাইট, বাম্পাৰ, ফেণ্ডাৰ, উইণ্ডশ্বিল্ড গ্লাছ এইবিলাক চেঞ্জ হ'ব। এইটোও এক্সিডেণ্টেল কাৰ হয়। তাৰপাছত এতিয়া আমাৰ লগত আছে ভিতৰত এল্ট'খন ফুল বডি পেইণ্ট হৈছে। তাৰপাছত ছাছপেনশ্যনৰো কাম হৈ আছে আৰু এইটো গাড়ী আহিছিলে মেজৰ এক্সিডেণ্টেলত। তাৰপাছত এতিয়া গাড়ীখন ডেলিভাৰী দিয়া টাইম হৈ গ'ল, সেইটোৱে ৰেডি কৰি আছে গাড়ীটো। তাৰপাছত আছে কিয়াখনৰ ফ্ৰণ্ট বনেটটো ডেণ্ট আছে। তাৰপাছত এইফালে বাম্পাৰটো খুলি গ'ল, ক্লেডিংটো খুলি গ'ল, বাম্পাৰটো স্ক্ৰেচ আছে। ফেণ্ডাৰটোও পেইণ্ট হ'ব, এলাইনমেণ্টটো আউট হৈ গৈছে ফেণ্ডাৰৰ। এইটোও এক্সিডেণ্টেল হয়, পেইণ্টিঙৰে কাম আছে। তাৰপাছত মেকানিকেলত আছে আজি ভেনিউখনৰ CP ছেট লগাই আছোঁ। ক্লাছ ডি স্পেচাৰ প্লেট আৰু ৰিলিজ বিয়াৰিং। ক্লাছৰ অলপ প্ৰব্লেম আছিলে, তাৰপাছত আমি এইটো চেক কৰি ক্লাছ ডি এতিয়া চেঞ্জ কৰি আছোঁ। তাৰপাছত ৱেগনাৰ এখন আছে, এইটো মেজৰ এক্সিডেণ্টেল হয়, এতিয়ালৈকে এইটো কাম ষ্টাৰ্ট হোৱা নাই। তাৰপাছত নিছান মাইক্ৰাটোও মেজৰ এক্সিডেণ্ট আহিছে, এইটো ৰিয়াৰ ব্ৰেক খুলি গৈছে। তাৰপাছত ফ্ৰণ্ট ছাইডো কমপ্লিট ডেমেজে আছে। তাৰপিছত আছে এখন গ্ৰেণ্ড ভিটাৰা। এখন গাড়ী ৰাইট ছাইডে কমপ্লিট ডেমেজ হৈ গৈছিলে। তাৰপাছত এতিয়া আমি কি কৰি আছোঁ, ৰাইট ছাইডৰ কমপ্লিট পেনেলটো চেঞ্জ কৰি দিম। পেনেলটো চেঞ্জ কৰিলে তেতিয়া গাড়ীখন আকৌ নতুন হিচাপে বনিব। আৰু আজি আমাৰ পেইণ্টিঙৰ কাম বন্ধ হৈ আছে, পেইণ্টিঙৰ কাম আজি নহ'ব। তাৰপাছত আমাৰ ওচৰত আছে ইক' স্পৰ্টখনৰ ষ্টাৰ্ট নহয় এখন গাড়ী। এইখনৰ কিবা ৱাৰিং ইছ্যু আছে, এইটো আমি চেক কৰি আছোঁ আৰু এইটো ষ্টাৰ্ট কেলে হোৱা নাই এইটোও ভিডিঅ' আপোনালোকক দিম। তাৰপাছত আপোনালোকৰ যদি গাড়ীৰ বিষয়ে কিবা সুধিব আছে, ডেণ্টিং, পেইণ্টিং, মেকানিকেল যিকোনো কামৰ কাৰণে আপোনালোকে স্ক্ৰীণত নম্বৰ থাকে, ফোন কৰিব পাৰে। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটোকো ফ'ল' কৰিব আৰু ভিজিট কৰিব মাইনুল অট'মোবাইল বোকাজান। থেংক ইউ।